সো হেল্ল' বন্ধুসকল, আজি মোৰ চেনেললৈ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মানে এফালে গৈ আছোঁ, আপোনালোকক দেখুৱাই থাকিম আমি আজি ক'লৈ গৈ আছোঁ। চ' ভিডিঅ'টো চাই থাকক, শেষলৈকে চাব। চ' ব'লক আমি যাওঁ এতিয়া। চ' বন্ধুসকল, ভিডিঅ'টোৰ আৰম্ভণিতে এটা কথা কওঁ, যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যিহেতু এইটো মোৰ নতুন ব্লগিং চেনেল হয়। আপোনালোকৰ ছাপোৰ্ট পালে আৰু নতুন নতুন ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ধন্যবাদ। মই আৰু মোৰ বন্ধু এনেদৰে দুয়ো আমি গৈ আছোঁ। চ' ভিডিঅ'টো চাই থাকিব, আমি আগলৈ দেখুৱাই থাকিম ক'লৈ গৈ আছোঁ আজি। চ' এইটো বেছি দীঘলীয়া ভিডিঅ' নহয়, অকণমান মিনি ব্লগৰ নিচিনাই আৰু। চ' ভিডিঅ'টো চাই থাকক আপোনালোকে। আমি এনেদৰে সেই তিতাবৰ ৰিচাৰ্জ পালোহি। মানে ইয়াত ধান খেতি কৰে, মানে 12 মাহে ইয়াত খেতি কৰা হয়। আৰু বহুতে জানে, বহুতে হয়তো নাজানে। চ' এনেই অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। চাই থাকক, আমি দেখুৱাই গৈ থাকিম আজি ক'লৈ গৈ আছোঁ। চ' এনেদৰে আহি আমি তিতাবৰ তিনিআলি পাৰ হ'লোঁ। পাৰ হৈ পেলাই আমি যোৰহাট গৈ আছোঁ। যোৰহাটত গৈ আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো চাই থাকক। চ' আমি এনেদৰে আহি যোৰহাট ফ্লাইঅভাৰ পালোঁহি, মানে যিখন যোৰহাট নআলি ৰোডত যিখন নতুনকৈ ফ্লাইঅভাৰ বনাইছে। চ' এইখন যেতিয়া ইয়াৰ কাম চলিছিলে তেতিয়া মই এবাৰ আহিছিলোঁ, তেতিয়া সম্পূৰ্ণ হোৱা নাছিলে, এতিয়া সম্পূৰ্ণ হ'ল। চ' এবাৰ ফ্লাইঅভাৰখন আপোনালোকক দেখুৱাই যাওঁ বুলি ভাবিছিলোঁ। চ' চাওক এবাৰ ফ্লাইঅভাৰখন, ওপৰৰ পৰা বহুত ধুনীয়া লাগে আৰু ওপৰৰ পৰা বহুত ধুনীয়া ভিউ আহে ফ্লাইঅভাৰখনৰ ওপৰৰ পৰা। আৰু ওপৰত উঠি ভালো লাগে ফ্লাইঅভাৰখনৰ, তাৰমানে এটা বেলেগ এটা অনুভৱ আহে। চ' আপোনালোকে চাওক। আপোনালোকে দেখিবলৈ পাইছে আজি বতৰটো মানে অলপ ডাৱৰীয়া হৈ আছে, আকাশখন ক'লা মেঘে আৱৰি আছে। চ' দেখিছে আপোনালোকে এটা বহুত ধুনীয়া এটা মানে পৰিৱেশৰ সৃষ্টি হৈছে। চ' ব'লক দেখুৱাই আছোঁ আগলৈ। হেল্ল' গাইজ, আমি আহি এতিয়া আমি যোৰহাট অভাৰব্ৰিজৰ ওপৰত পালোঁহি। যোৰহাট নআলি ৰোড, যিটো ৰোড মানে নআলি ৰোডৰ অভাৰব্ৰিজৰ ওপৰত আছোঁ। পিছফালে দেখিছে আপোনালোকে নআলি যিখন অভাৰব্ৰিজ, অলপমান ইয়াতে ৰখি গ'লোঁ। তো ভিডিঅ'টো চাই থাকক, দেখুৱাই আছোঁ আজি ক'লৈ গৈ আছোঁ। আপোনালোকে দেখিছে এয়া কিমান ধুনীয়া এখন মানে ফ্লাইঅভাৰ বা অভাৰব্ৰিজ বুলিও কয় বহুতে হয়তো ফ্লাইঅভাৰ বুলিও কয়। চ' দেখিছে আপোনালোকে কিমান ধুনীয়া এটা ভিউ আহে, আৰু ইয়াৰ ফ্লাইঅভাৰখনৰ ওপৰেদি গৈ মানে কিবা এটা ভাল লাগে। মানে ফ্লাইঅভাৰখনৰ ওপৰেদি পাৰ হৈ যাওঁতে মানে ওপৰলৈ যেতিয়া প্ৰথম উঠোৱা হয় গাড়ীখন, তেতিয়া মানে এনেকুৱা এটা অনুভৱ হয় যেন পাহাৰৰ ওপৰতহে গাড়ীখন উঠাইছোঁ, আৰু এনেকুৱা এটা মানে ফিল আহে। মানে আহি আমি আমাৰ মেইন আজি যিটো লক্ষ্যস্থান যোৰহাটৰ বিশাল মাৰ্কেট। চ' বিশাল মাৰ্কেটত দুটামান কাপোৰ কিনিম বুলি আহিলোঁ। চ' আপোনালোকে চাই থাকক, অলপমান দেখুৱাম। এনেদৰে বিশাল মাৰ্কেটৰ ভিতৰলৈ সোমাই গ'লোঁ, দুয়ো কাপোৰ চাম বুলি, কাপোৰ ল'ম বুলি। চ' চাই থাকক। চ' আগতে মই ইয়ালৈ আহি পোৱা নাছিলোঁ, আজি মই মানে প্ৰথম আহিছোঁ বুলি ক'লেও বেয়া নহয়। চ' আহি মোৰ ভালেই লাগিলে বাৰু, ভালেই অনুভৱ কৰিলোঁ আহি। মোৰ বন্ধুৰ লগত আহিলোঁ আজি। চ' দেখিছে আপোনালোকে বিভিন্ন ধৰণৰ ইয়াত টি চাৰ্ট, পেণ্ট চব মানে ইয়াত পোৱা যায়। চ' ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, এইখিনিতে সমাপ্ত কৰিলোঁ। চ' আপোনালোকে ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে।